Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইগাৰ এডুকেশ্যন আৰু এটা ভাল খবৰ যে ডিএমইৰ পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হৈছে গতিকে যিসকলে ডিএমইৰ পৰীক্ষাত বহিছিলে তেওঁলোকৰ ৰিজাল্ট ইতিমধ্যে ঘোষণা কৰিছে আৰু কোনে কোনে পাছ কৰিছে জনাব কাৰ কাৰ ভাল হৈছে জনাব কাৰ ৰিটেন এক্সামত কাৰ ৰোল নম্বৰ আহিছে সেই বিষয়ে কমেন্ট কৰি জনাব পাহৰি নাযাব গতিকে আকৌ এবাৰ কৈছো ডিএমইৰ ৰিজাল্ট ঘোষণা কৰিছে আৰু ডিএমইৰ ৰিজাল্টত ইয়াত টেকনিক্যাল পোষ্টৰ বাবে ৰিজাল্ট ঘোষণা কৰিছে নন টেকনিক্যালৰ কাৰণে এতিয়াও ঘোষণা কৰা নাই গতিকে যিসকলে নন টেকনিক্যালৰ কাৰণে পৰীক্ষা দিছে তেওঁলোকে অপেক্ষা কৰক নিশ্চয় অতি সোনকালে ৰিজাল্ট আহিব কিন্তু টেকনিক্যালৰ ৰিজাল্ট ইতিমধ্যে ওলাইছে গতিকে মোৰ পিছফালে আপুনি নটিফিকেশন দেখিছে আৰু এই নটিফিকেশনখন ইতিমধ্যে তেওঁলোকে পাবলিশ কৰিছে আৰু ডিএমইৰ ফালৰ পৰা এখন নটিফিকেশন দিছে আৰু নটিফিকেশনত ইতিমধ্যে গুটেই যেখিনি আমাৰ পোষ্ট আছিল সেই পোষ্টখিনিৰ কাৰণে এটা ৰিজাল্ট ঘোষণা কৰিছে ইয়াতে আপোনালোকে জানে তো ইয়াতে আমাৰ বহুতখিনি আছিল ডিএমইৰ আছিল ওকে ডিএমইৰ হিচাপত আমাৰ এটা ৰিজাল্ট আছিল ওকে তাছত হেলথ সায়েন্স সার্ভিসৰ ওপৰত আছিল ওকে ডাইৰেক্ট হেলথ সার্ভিস এফডব্লিউৰ পৰা আছিল আয়ুষ ডিপাৰ্টমেন্টৰ ফালৰ পৰা আছিল তো গুটেইখিনি ইয়াত বহুতখিনি পোষ্ট ৰিলেট আছিল যিসকলে পৰীক্ষা দিছে তেওঁলোকে জানিব তো গুটেইখিনি ইয়াত ধুনিয়াকে পিডিএফ টো আহিছে ইতিমধ্যে তো আমি অকমান চাও কি ৰিজাল্ট ওলাইছে আৰু কাৰ ভাল হৈছে এই বিষয়ে এবাৰ আমি চাই লম তো প্ৰথমে স্টাফ নাৰ্সৰ বাবে কেটামান ধুনিয়াকে ৰোল নম্বৰ দিছে যেটো এক্সামৰ ডেট ইয়াত মেনশন কৰা আছে তো সেই এক্সামৰ ডেটৰ বাবে এই ৰোল নম্বৰখিনি ইয়াতে ধুনিয়াকে দিয়া আছে চাই লওক আপোনাৰ ৰোল নম্বৰ নিশ্চয় ইয়াত যদি আছে তেন্তে আপোনাৰটো কপাল ফুলি গল তো ইয়াৰ পিছৰ ষ্টেপৰ কাৰণে আপুনি হাজু হ'ব পাৰে ওকে তো এইগেটা আছে স্টাফ নাৰ্সৰ কাৰণে ৰোল নম্বৰ যেটা ৰোল নম্বৰ আপুনি মোৰ স্ক্ৰিনত দেখা পাই আছে চাই লওক কাৰোবাৰ ৰোল নম্বৰ যদি ইয়াত আছে আপোনাৰ বা আপোনাৰ আত্মীয়ৰ যদি কাৰোবাৰ ৰোল নম্বৰ ইয়াত আছে আপুনি চাই লওক এটো স্টাফ নাৰ্সৰ বাবে ৰোল নম্বৰ আছে যে ৰিটেন পাস কৰিছে নেক্সট তাৰ প্ৰথম বোৰ্ড আছে তো সেকেন্ড বোৰ্ডৰ কাৰণে আছে ওকে দুটা বোৰ্ড আছিল তো সেকেন্ড বোৰ্ডৰ কাৰণে এটো আৰু এটা ৰোল নম্বৰ ইয়াত দেখিছে আপোনালোকে এনে স্টাফ নাৰ্সৰ বাবে ওলাইছিল ওকে তো আৰু 3 নম্বৰ বোৰ্ডৰ বাবে আৰু ৰোল নম্বৰখিনি দিছে তো গুটেইখিনি আপোনালোকে ধুনিয়াকে চাই লওক কাৰ ৰোল নম্বৰ আছে আৰু ৰোল নম্বৰখিনি এটা সিস্টেমেটিক ওয়ে দিয়া আছে মানে ডাঙৰৰ পৰা সৰুলৈকে এনেকৈ সৰুৰ পৰা ডাঙৰলৈকে এনেকৈ টাইপৰ দিয়া আছে গতিকে অকমান আপোনালোকে যদি চাই আপোনালোকে সাপোজ গম পাইছে ধৰা 680 আছে নেক্সট আকৌ 90 আহিব তো এনেকুৱা টাইপতে আছে গতিকে সৰুৰ পৰা ডাঙৰলৈকে দিয়া আছে ৰোল নম্বৰবোৰ ধুনিয়াকে এবাৰ চাই লওক এখিনি স্টাফ নাৰ্সৰ আছিল ওকে তো বোৰ্ড 4 এখিনি দেখিছে এখিনিটো ৰোল নম্বৰখিনি মই দেখাই আছো আপোনালোকে এবাৰ চাই যাওক কাৰ ৰোল নম্বৰ আছে লাগিলে পিডিএফ টো মই দি দিম বাৰু আপোনালোকক এটো বোৰ্ড নম্বৰ 5 স্টাফ নাৰ্সৰ বাবে তো দেখিছে আপোনালোকে গুটেই ৰোল নম্বৰখিনি আপোনালোকে ধুনিয়াকে চাগে প্ৰত্যক্ষ কৰি আছে ওকে তো বোৰ্ড নম্বৰ 6 বোৰ্ডখিনি টোটাল 64 টা পেজৰ এটো এটা নটিফিকেশন হয় গটিকে আপোনালোকে যদি চাই আপোনালোকে স্টাফ নাৰ্সখিনি দেখা পাই আছে তাৰ পিছৰখিনিও ইয়াত আপোনালোকে গুটেই পিডিএফ টো যদি আপোনালোকে পাইছে গুটেই পিডিএফ টো আপুনি ৰোল নম্বৰখিনি নিজৰ ৰোল নম্বৰখিনি চাই লওক তো প্ৰথম পিডিএফ খিনি আমি দেখিছো স্টাফ নাৰ্সৰ বাবে এই গুটেইখিনি ৰোল নম্বৰ আহিছে ইতিমধ্যে তো তাৰ পিছত নিশ্চয় বেলেগ যিবোৰ পোষ্ট আছিল এই পোষ্টৰ বাবে ৰোল নম্বৰবোৰ ইয়াত আহিছে ওকে তো অকমান যদি মই ফাৰ্স্ট সৰু কৰি পেলাই মই অলপমান তলফালে যাব বিচাৰো ওকে যেটা আপোনালোক এনে গতেই স্টাফ নাৰ্সৰ বাবে গুটেই ৰিজাল্টখিনি ওলাইছে ওকে তাৰ পিছত ওকে তো এটো ডেট গেটা দেখিছে কাবাৰ 8 জুলাই এক্সাম আছিল কাবাৰ 10 জুলাই আছিল ওকে 11 জুলাইৰ আছিল হয়নে তে গুটেইখিনি আপোনালোকক মই দেখাই আছো তাৰ পিছৰখিনি মই এবাৰ চাই লম যেটো স্টাফ নাৰ্সৰ পিছত কিহৰ ৰিজাল্ট দিছে এবাৰ চাই লম ওকে তো ড্ৰেছাৰ বুলি এটা পোষ্ট আছিল চাগে আপোনালোকে যিসকলে দিছিল তেওঁলোকে গম পাব তো তেওঁলোকৰ বাবে ইয়াতে কেটামান ৰোল নম্বৰ এখিনি এবাৰ চাই লম ওকে এখিনি এবাৰ চাই লওক এটো পোষ্টৰ বাবে যে কোনোবা এপ্লাই কৰিছিল ড্ৰেছাৰ পোষ্টৰ বাবে তো এখিনি ৰোল নম্বৰ ইয়াত দিয়া আছে ইয়াত পিছত যোনটো আছে এটো একদম ইম্পৰ্টেন্ট হয় তাতে বহুত লৰাছলে পৰীক্ষা দিছে ল্যাবৰেটৰী সাগে টেকনিশিয়ান ওকে তো এটো ল্যাবৰেটৰী টেকনিশিয়ানৰ ৰোল নম্বৰ হয় যেটা 8 জুলাইত সাগে পৰীক্ষা হৈছিল তো ল্যাবৰেটৰী টেকনিশিয়ানৰ বাবে ৰোল নম্বৰখিনি ইয়াত দিয়া আছে আপোনালোকে এবাৰ নিজৰ ৰোল নম্বৰ যদি কাৰোবাৰ পৰিছে তেন্তে ৰোল নম্বৰখিনি এবাৰ ধুনিয়াকে চাব পাৰে ল্যাবৰেটৰী টেকনিশিয়ানৰ বাবে এই ৰোল নম্বৰখিনি আহিছে ওকে তো এবাৰ চাই লওক ল্যাবৰেটৰী টেকনিশিয়ানৰ বাবে ৰোল নম্বৰখিনি দিয়া হৈছে এই ৰোল নম্বৰ ৰিটেন পৰীক্ষা তেওঁলোকে পাস কৰিছে ঠিক আছে ওকে তো এখিনি ধুনিয়াকে চাই লওক ওকে এটো একচুয়ালি এক্সাম ডেট নহয় দে এটো সাগে তেওঁলোকে ইন্টাৰভিউৰ কাৰণে মাতিব নেকি 11 জুলাই এটো ইন্টাৰভিউৰ কাৰণে মাতিব দে বোৰ্ড নম্বৰ 7 এক্সামৰ ডেট নহয় সৰি জুলাই আছে তো এক্সামৰ ডেট নহয় এটো ডেটত তেওঁলোকে সাগে নিশ্চয় মাতিব তো গুটেই পিডিএফ টো ইয়াত আছে মই লাগিলে আকৌবাৰ আপোনালোকক দেখাই দিছো ঠিক আছে তো গুটেইখিনি ৰোল নম্বৰ আছে ওকে আৰু থেৰাপিষ্টৰ বাবে ওলাইছিল ওকে তাছৰ আৰু বেলেগ চেন্ট্ৰেল ফটোগ্ৰাফি আছিল ওকে ইসিজি টেকনিশিয়ানৰ কাৰণে ওলাইছিল ওকে ৰেডিওগ্ৰাফিকৰ কাৰণে ওলাইছিল গুটেই ৰোল নম্বৰখিনি দিয়া আছে ওকে ওকে তো গুটেইখিনি ইয়াত আপোনালোকে দেখাব তথাপি মই একবাৰ ষ্টাৰ্টিংৰ যোনটো পেজ আছিল তো ষ্টাৰ্টিংৰ পেজটোৰ ফালে আকৌ এবাৰ মই যাব বিচাৰিছো ওকে তো ষ্টাৰ্টিংৰ পেজটোৰ ফালে এবাৰ যাব বিচাৰিছো ঠিক আছে তো ষ্টাৰ্টিংৰ পেজটোত এটা বস্তু সাগে মেনশন কৰা আছে ইয়াত যেটো ডেট দিয়া থাকিব সেই ডেটটোত সাগে আপোনালোকক ভালকে যদি পিডিএফ টো চাই
তো অকমান আপোনালোকে চাই লওক ওকে এটা স্কিল টেষ্টৰ বাবে দেখিছে না ইয়াতে এটা মেনশন কৰা আছে যে ইয়াতে আপোনালোকক স্কিল টেষ্টৰ বাবে আপোনালোকক হাজু হ'ব কৈছে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে হাজু হ'ব দিছে আৰু ইয়াতে আপোনালোকক চাগে এটা ডেট দিয়া আছে ওকে ইয়াত দিয়া আছে যে যিকেইটা ডেট আপোনালোকৰ লগত থাকিব সেই ডেট কেইটাত আপুনি ৰাতিপুৱা 10টা বজাত উপস্থিত হ'ব লাগিব আৰু ক'ত উপস্থিত হ'ব লাগিব দিয়া ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসাম 6 মাইলৰ যিটো অফিচ আছে খানাপাৰা 6 মাইলৰ যিটো অফিচ আছে সেই অফিচটোত আপোনালোকে গৈ পেলাই যিটো ডেটত আপোনালোকৰ ডেটটো মেনশন কৰা আছে কাৰোবাৰ 11 জুলাই পৰিছে কাৰোবাৰ 8 জুলাই পৰিছে সেই ডেটটোত আপোনালোকে স্কিল টেষ্ট আৰু ডকুমেন্ট ভেৰিফিকেশনৰ বাবে তাত যাব লাগিব আৰু ৰাতিপুৱা 10টা বজাত আপোনালোকে বহিব লাগিব তো কাৰ ৰোল নম্বৰটো আছে চাই ল'ব লাগিলে মই পিডিএফটো মোৰ টেলিগ্ৰামত মেথছৰ অফিচা টেলিগ্ৰামত এতিয়া আপলোড কৰি আছো নিজৰ ৰোল নম্বৰটো চেক কৰি চাওক আৰু কোনে কোনে পাছ কৰিছে জনাব যিসকলে পাছ কৰিছে তেওঁলোক আমাৰ ফালে বহুত বহুত শুভেচ্ছা তেওঁলোকে দ্বিতীয় যোনটো ষ্টেপ আছে স্কিল টেষ্টৰ বাবে ডকুমেন্ট ভেৰিফিকেশনৰ বাবে হাজু হৈ যাওক আৰু শুভেচ্ছা জনাইছো আৰু নন টেকনিক্যাল যেটো পোষ্ট তাৰো সাগে ৰিজাল্ট অতি সোনকালে আপোনালোকে পাব তো অপেক্ষা কৰক পিডিএফটো মই আমাৰ টেলিগ্ৰাম চেনেল মেথছৰ অফিচাৰত আপলোড কৰি আছো ওকে থ্যাংক ইউ সো মাচ